গৰাখহনীয়া ৰূপটোতো এইটো আমাৰ চিৰদিনীয়া সমস্যা বুলি ক'লেও ভুল নহ'ব। আমাৰ ইয়াত আগতো বহুবাৰ কোটি কোটি টকা আমাৰ ইয়াত আবণ্টন দিছে চৰকাৰে, কিন্তু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ কিছুমান মানুহ বস্তা য'ত পৰিব 5,000 তাত বস্তা পেলাব 2,000। আপুনি এতিয়া ধৰক এই কুমলীয়া বাগান চেণ্টাৰৰ কামটোৱেই ধৰক, তাত যিটো গ্ৰেভিয়নৰ পিছত তেওঁলোকে বেগ পেলাব লাগে 18-20 মিটাৰকৈ পেলাব লাগে। এতিয়া মই বিভাগীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যে গ্ৰেভিয়নৰ 500 মিটাৰ কামটোহে ভাল হৈছে তাত কুমলীয়াত, বাকী গ্ৰেভিয়নৰ পিছফালে এক্সপাৰ্ট দি পৰীক্ষা কৰক কেইটা বেগ পৰিছে। চলপটো মাৰিব, ঠিকাদাৰে বিল উঠাই লৈ যাব, গৰাখহনীয়াৰ সমস্যা গৰাখহনীয়াই থাকিব। বিভাগীয় যিসকল HDC ইঞ্জিনিয়াৰ আছে, JE সকল আছে, মহৰী এভেইলেবল আছে, তেখেতসকলে কৰে কি? তেখেতসকলে চোৱা চিতাৰ কাম প্ৰথমতে গ্ৰেভিয়নৰ তলৰ কাম কৰিব লাগে, তাৰপিছত চলপৰ কাম। আৰু ইয়াত কুমলীয়াত হৈ আছে উল্টা কাম হৈ আছে। চলপৰ কাম আগত কৰিছে, তলত পৰি আছে, য'ত গড়াৰ মেইন সমস্যাই হৈ আছে। সেইটো কাৰণে ইয়াত বেগ পেলোৱাৰ পিছতো ইৰিশ্যন হৈ থাকে, সেইটো কাৰণেই হয়। আমাৰ এইটো শলমাৰী যিটো পাত, এইটো পাতত ধৰক প্ৰায় 1 কিলোমিটাৰ এৰিয়া পূৰা ইৰিশ্যন চলি আছে। আপোনাৰ যিটো ছুপাৰ হাইৱেৰ পৰা আপোনাৰ 60 মিটাৰ আছে, সিদিনাখন তেওঁলোকে জুখিছে বিভাগীয় মানুহে। ইয়াত বস্তা দিছে 200 মেগা বেগ দিছে। কি হ'ব 200 বেগত, য'ত 5,000-10,000 বেগৰ কাম? 200 বেগ দিতে এইটো যোৰা টাপুলিও নহ'ব ইয়াত। গতিকে বিভাগীয় মন্ত্ৰী মহোদয়ক, আমাৰ সন্মানীয় বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱক আমি কৰজোৰে আহ্বান কৰিছোঁ, তেখেতসকলে শলমাৰী পাতত অলপ বেছি বেগ দিয়াৰ ব্যৱস্থা কৰক। আৰু কুমলীয়াৰ যিটো 25 কোটি টকা আবণ্টন হৈছে, তাত যিটো কাম হৈ আছে, তাত আমি MLA মহোদয়কে কৈছোঁ, আৰু বিশেষকৈ আমি চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱকো আমি অনুৰোধ কৰিছোঁ, এই 2জন বিধায়কৰ তত্বাৱধানত কামটো অলপ চোৱা চিতা কৰক। তেখেতসকলে এক্সপাৰ্ট আনি পৰীক্ষা কৰক গ্ৰেভিয়নৰ তলত বেগ পেলাইছে নেকি। 500 মিটাৰ কামতহে ধুনীয়া কাম হৈছে। গতিকে মন্ত্ৰী মহোদয়ক, দুটা সমষ্টিৰ বিধায়ক মহোদয়ক আৰু বিভাগীয় কৰ্তৃপক্ষ মহোদয়কক শেষত মই অনুৰোধ কৰিছোঁ, তেখেতসকলে কামটো ভালকৈ চোৱা চিতা কৰক, ভালদৰে হওক। 20 মিটাৰ দিব লাগে, 20-22 মিটাৰ দিব লাগে, 20-22 মিটাৰ দিব লাগে ন? কিন্তু আচলতে কাম তেনেকুৱা হোৱা নাই, যিটো হোৱা নাই কাম ন? হ'ব লাগিছিল, তেনেকুৱা হোৱা নাই, পানীও বাঢ়িব। আৰু এইটো আপোনাৰ যিটো কাটে বনাইছে, এইটো আকৌ পুনৰ খোৱাৰ সম্ভাৱনা আছে। সেইটোতো কোনো সহলে মেগা বস্তাটো ধৰক 20 মিটাৰ পৰিব লাগে, 7 মিটাৰ পৰিছে, কিছুমান জেগাত 8 মিটাৰ পৰিছে। মেগা বেগটো ইফালে দিয়া নাই ন? দিয়া নাই, ইমান দিয়া নাই, যিমান দিব লাগে ইমান দিয়া নাই। মেগা বেগটো সেই গ্ৰেভিয়নৰ পিছত যদি মেগা বেগটো নিদিয়ে, তেতিয়াহ'লে আকৌ খোৱাৰ সম্ভাৱনা আছে। মেগা নিদিলে খহি যাব। মেগা নিদিলে খহি যাব ন? এইটোতো বহুত কোটি টকা দিছে। বহুত কোটি টকা, 25 কোটি টকা দিছে, শুনি আছো। 25 কোটি টকা আচলতে যি ধৰণৰ হ'ব লাগিছিলে সেই ধৰণৰতো হোৱা নাই।